হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ মেথছৰ যিখন পেপাৰ মোক এজন ষ্টুডেণ্টে পঠাইছিলে, সেই পেপাৰখন মই তোমালোকক সলিউশ্যন ধুনীয়াকৈ কৰি দিম। পেপাৰখন অকণমান খেলি মেলিকৈ পঠালে তেওঁ, মানে ফাৰ্ষ্ট পেজটো হয়তো পিছত পঠালে, একো নাই, কুৱেশ্যনখিনি চালেই হ'ল। আমি পোনপ্ৰথমে কৈ থওঁ, এই পেপাৰখনৰ PDF-টো তোমালোকে ক'ত পাবা। PDF-টো পাবৰ বাবে তোমালোকে ক'ত যাব লাগিব, আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটোত যাব লাগিব, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব এপত গ'লে ধুনীয়াকৈ তোমালোকে PDF-টো পাই যাবা। তাতে ফ্ৰী মেটেৰিয়েলছ বুলি থাকিব, তাতে গোটেইবিলাক হাফ ইয়াৰলি পেপাৰ মই চিৰিয়েলি দি গৈ আছোঁ, যিমানবিলাক ষ্টুডেণ্টে পঠাইছে। ছেকেণ্ড কথা, কোনোবাই যদি এতিয়াও মোক পেপাৰ পঠোৱা নাই, 8638987814, যি ছাবজেক্টৰে পেপাৰ নহওক, অসমীয়া, ইংলিছ, ছ'চিয়েল চায়েন্স, তাৰপিছত তোমাৰ মেথছ, ছায়েন্স, যিয়ে নহওক চব মোক পঠাই দিয়া, ঠিক আছে। মই যিমান পাৰোঁ তোমালোকক সলিউশ্যন দিবলৈ চেষ্টা কৰিম। প্ৰত্যেকখন পেপাৰ দিবা, PDF আকাৰে দিবা, মোৰ সহজ হৈ দেখাবলৈ। আৰু এটা কথা কৈ থওঁ, আমাৰ অলৰেডি আমি থিয়ৰী ধুনীয়াকৈ পঢ়োৱা আছে, তোমালোকক থিয়ৰীখিনি তোমালোকক মই পঢ়াই দিছোঁ। গতিকে স্পীডত কুৱেশ্যনখিনি কৰি যাম, কাৰণ বুজাওঁতে বহুত দীঘলীয়া ভিডিঅ' হৈ যাব। থিয়ৰীখিনিত আমি ধুনীয়াকৈ আমাৰ কোৰ্চত বুজোৱা আছে, কোনোবাই যদি বুজিব বিচাৰিছা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, জইন হৈ ল'ব পাৰা। আগৰ চব বস্তু পাই যাবা তাতে, মই ভিডিঅ'টো শেষত লগাই দিম বাৰু। চ' আহাচোন ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট ধুনীয়া এটা কুৱেশ্যন দিছে, ট্ৰায়েংগল সদৃশ কেনেকৈ প্ৰুভ কৰে। মই ধুনীয়াকৈ এই কনচেপ্টটো তোমালোকক ক্লাছত শিকাইছিলোঁ, ঠিক আছে। কেনেকৈ আমি এংগলবিলাক মিলাই চাওঁ, চোৱা ইয়াত ফাৰ্ষ্ট আমি কি চাম, R কোণটো 30 ডিগ্ৰী, এইফালে C টো 30 ডিগ্ৰী। তাৰমানে দুটা ত্ৰিভুজ যদি আমি সদৃশ বনাওঁ, R আৰু C একেটা পজিশ্যনত থাকিব লাগিব, ঠিক আছে। ঠিক তেনেকৈ Q, আমি কি একেটা পজিশ্যনত থাকিব লাগিব, R আৰু C, Q আৰু এইফালে B টো 90 ডিগ্ৰী, Q টো 90 ডিগ্ৰী। তো Q আৰু B ছেইম পজিশ্যনত থাকিব লাগিব। বাকী থাকিল কি, P আৰু A। তো P আৰু A, PQR সদৃশ ABC, ডাইৰেক্ট ঠিক আছে, ডাইৰেক্ট কৰিব পাৰে এইটো। নেক্সট কুৱেশ্যনটো চাওঁ। চ' নেক্সট কুৱেশ্যনটো যদি চাওঁ, আমাৰ নেক্সট কুৱেশ্যনটো কি কৈছে, 2, 4 আৰু 6, 8 ইয়াৰ মিড পইণ্টটো সুধিছে। তো মিড পইণ্টৰ ফৰ্মুলা এপ্লাই কৰা ডাইৰেক্ট মই এইফালে ইয়াতে কৰি দিব পাৰোঁ, ইয়াতে কৰিছোঁ দিয়া। 2, 4 আৰু 6, 8 মিড পইণ্ট মানে এক্স কোঅৰ্ডিনেটটো তাৰ যোগ কৰা 2 + 6/2, y1 + y2/2 মানে 4 + 8/2। এইটো কৰিলে 2 × 6 = 8/2, এইটো 12/2 মানে 4 আৰু 6, অপশ্যন বি। নেক্সট, ইয়াৰ দশমিক বিস্তৃতি সুধিছে 23 × 5⁻²। এইটো কেনেকৈ হ'ব চোৱাচোন, 23 × 5⁻², তলত কিমান আছে 2³ তো এইটো চোৱা কেনেকৈ কৰে। 5⁻² মানে কি জানানে, 1/5²। তো তাৰমানে 23 / 5² × 2³, ঠিক আছে। চ' এতিয়া চোৱা এইটো কিমান হ'ব, 23, 5² মানে 25 আৰু 2³ মানে 8। 25 8 গুণ কিমান হয়, 25 4 গুণ হ'লে তোমাৰ 100 হয়। তো 200 হ'ব তলত বাই 23। তো এইটো কিমান হ'ব, 200ৰে ইয়াক হৰণ কৰিলে কেনেকৈ কৰিম আমি এইটো চোৱা, 2ৰে এইটোক কাটি দিয়া, কিমান যাব 11.5 / 100 থাকিব। তো 100ৰে হৰণ কৰিলে আৰু দুটা দশমিক আগত, মানে 0.115, এইটো অপশ্যন এ কাৰেক্ট, ঠিক আছে। অলপ স্পীডত কৰিবলগীয়া হয়, উপায় নাই। এটা বহুপদৰ শূন্য দুটা -3 and -4 হ'লে বহুপদটো কি। মই তোমালোকক ডাইৰেক্ট শিকাইছিলোঁ, x² - α + βx + α β। তো x² -3 + 4 কৰিলে 4 - 3 1 হ'ব, 1 × x প্লাছ α × β মানে -3 × 4। তো এইটো কিমান হ'ব, x² - x -3 × 4 -12, এইটো অপশ্যন চি। ৰেখা দুডাল পেৰেলেল হ'ব লাগে, ঠিক আছে। পেৰেলেল কেতিয়া হ'ব, যেতিয়া ৰেচিঅ'টো ছেইম হয়, ঠিক আছে। পেৰেলেল হ'লে ৰেচিঅ' ছেইম হ'ব লাগিব। তাৰমানে 2 এইফালে 3 আছে, 2/3 = 5/2k। পেৰেলেল, চৰি মই বেলেগ চাই আছিলোঁ, চৰি। পেৰেলেল হ'লে কি বেলেগ হ'ব লাগে, পেৰেলেল হ'লে কি হ'ব লাগে, a1/a2 = b1/b2 ≠ c1/c2, সেনেকুৱা আছিলে ন। তো 2/3 = 5/2k, 4k = 15,
k equal to 15/4 অপশ্যন চি তলৰ কোনটো দ্বিঘাত সমীকৰণৰ which of the following equation has the sum of its root as 4 alpha plus beta 4 ক'ত হয় সুধিছে তো আমি ডাইৰেক্ট চাম -b/a যদি alpha plus beta মানে কি -b/a 4 হ'ব লাগে কোনটোত হ'ব চোৱা ইয়াতে -3 এইটো নহ'ব সৰি ইয়াত 3 সুধিছে সৰি মই কি কুৱেশ্যন পঢ়ি আছোঁ এইটো 3 হ'ব লাগে সৰি তো ইয়াত নহ'ব ইয়াতে এইটোত হ'ব চোৱা -b/a b জেগাত ইয়াত 3 লিখা -3/a মানে ইয়াত x² লগত -1 আছে মাইনাছ মাইনাছ কাটা গ'ল 3 হ'ল তো এইটোৱে হৈছে 3 তাৰপিছত এইটো বিন্দু সংযোগী ৰেখাখনক x অক্ষ কি অনুপাতত বিভক্ত কৰে ধুনীয়াকৈ এইটো কুৱেশ্যন মই ক্লাছত কৰোৱা আছে তো নিজে কৰা একদম ইজি ক্লাছত কৰাই দিছোঁ নেক্সট সুধিছে ST আৰু QR সমান্তৰাল হয় এইটো তোমাৰ মৌলিক সমানুপাতিকতা উপপাদ্য ঠিক আছে থেলছ থিওৰেমটোৰ পৰা সুধিছে PS/SQ এইটো 3/5 হয় 3/5 হয় ওকে তো PR হয় 28 গোটেইটো আমাক সুধিছে PT কিমান হ'ব এটা আমি কেনেকৈ কৰিম চোৱা মজা কুৱেশ্যন PT যদি মই x ধৰি লওঁ এইটো কিমান হ'ব টোটেল 28 হয় এইটো যদি x হয় এইটো 28 - x হয় আৰু দুইটা সমান হয় ন PS/SQ = PT/TR তাৰ মানে আমি কিমান লিখিব পাৰোঁ PS/SQ মানে 3/5 দিয়া আছে PT/TR মানে x/28 - x ঠিক আছে তো এতিয়া পূৰণ কৰা 5x = 28 × 3 কৰিলে 84 - 3x এইটো এফালে লৈ যাওঁ 8x = 84 x = 84/8 আনথাৰে কৰিলে 10 পইণ্ট সামথিং আহিব লাগে 10.5 আহিব লাগে ঠিক আছে 10.5 আহিব লাগে চাবা 4 কৰিলে 2 এনেকৈ চাব পাৰা 4 কৰিলে 2 4 কৰিলে 21 10.5 এইটো অপশ্যন ঠিক আছে নেক্সট কুৱেশ্যনটোত যাওঁ এইটো বহুত বাৰ আহি আছে 9 sec square - -9 tan square এইটো মুখস্থ ৰাখিলো এনসাৰ 9 হ'ব ঠিক আছে 9 টো কমন লৈ লোৱা তাৰপিছত ওলাই যাব the standard form of a number can be written as k × 10⁻m then which of the following is true k টো 1 ৰ পৰা 10 লৈকে এনি ইন্টিজাৰ 1 ৰ পৰা 1 হ'ব পাৰে 1 হ'ব নোৱাৰে 10 k টো 10 হ'ব নোৱাৰে হা ষ্টেণ্ডাৰ্ড ফৰ্মত মানে দশমিকৰ আগত অকল এটাই ভ্যালু লিখে দুটা ডিজিটৰ ভ্যালু ইয়াত নিলিখে তো 10 হ'ব নোৱাৰে এটো নোৱাৰে k টো 1 হ'ব পাৰে কোনো কথা নাই তো এই অপচন বি টো পারফেক্ট হয় ঠিক আছে যদি a = bq + r then সুধিছে which of the following is true অপচন a টো কারেক্ট HCF of AB = HCF of BR নেক্সট কুৱেশ্যন তো চোৱা px and gx দুটা বহুপদ পলিনোমিয়াল হয় দেন উই ক্যান ফাইন্ড পলিনোমিয়াল qx আৰু rx যোনটো আমাক এই ফৰ্মুলাটো আমি বহুপদ পাঠটোত পঢ়িছোঁ দেন which of the following is true যোনটো rx হয় যোনটো মানে ৰিমাইন্ডাৰ থাকে rx তো হয় 0 হয় নহলে তাৰ ডিগ্ৰীটো gx তকৈ সৰু হয় ইয়াতকে যোনটোৱে হৰণ মানে ওলাইছে ফাইনেল এনসাৰটো ইয়েস এটোই হ'ব লাগে ঠিক আছে অপচন এ টো কারেক্ট তলৰ কোনযোৰ সমীকৰণ অসংগত ইনকনসিস্টেন্ট মানে যাৰ কোনো সলিউশন নাই নিজে কৰিবা এটো ইজি হয় এটা এনসাৰ ইয়াত কৰিও দিছে জনে কৰিছে হোমৱৰ্ক কৰিবা এটো সেই সেম ফৰ্মুলা a1/a2 b1/b2 c1/c2 কি হয় মই নকওঁ নিজে চোৱাচোন k - 1 x² - 10x + 3 এটো এনেকুৱা কুৱেশ্যন বহুত আহি আছে মই হাফ এলিট যিমান কেখন কুৱেশ্যন পেপাৰ কৰিলো এই বস্তুটো বাৰে বাৰে আহি আছে ৰেচিপ্ৰকেল এই বস্তুটো আলফা এটা ধৰিবা এটা 1/α ধৰিবা ৰেচিপ্ৰকেল মানে কি প্ৰতিক্ৰম দুটা মূল এটো ধৰিলো দুইটা পূৰণফল কিমান হ'ব 1 হ'ব তাৰ মানে মূল দুটা পূৰণ কৰিলে 1 হয় আৰু মূল দুটা পূৰণফল c/a হয় তাৰ মানে c = a হয় ডাইৰেক্ট এই বস্তুটো মুখস্থই কৰি লওক প্ৰতিক্ৰম হলে c = a হ'ব মুখস্থ কৰি থৈ দিয়া তাৰপিছত ডাইৰেক্ট কুৱেশ্যন কৰিবা c = a হ'ব
c মানে হল 3 ইকুৱেল টু a মানে হল k - 1 x স্কয়াৰ লগত যি আছে এটো এফালে লৈ গলে k = 4 ডাইৰেক্ট যোনে মুখস্থ কৰি দিছে সি ডাইৰেক্ট কৰিব এনেকে ওকে তাৰপিছত কি কৈছে চোৱা cos p = cos q হয় তেন্তে কি হ'ব p = কি হ'ব ডাইৰেক্ট কথা তাৰপিছত চোৱা এনেকুৱা কোৱেশ্চন আহিব পাৰে 1525 ক আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ বৰ্গ হ'ব পাৰফেক্ট স্কয়াৰ কেনেকে হ'ব 1525 পাঁচেৰে হৰণ কৰি চাওঁ 3 0 5 আকৌ পাঁচেৰে হৰণ কৰি চাওঁ 5 6 গুণ 30 1 তো এটো কেনেকে হল 5 স্কয়াৰ ইনটু 61 একিটা যদি আৰু এটা 61 থাকে তেতিয়া 61 স্কয়াৰ হৈ যাব দুইটা স্কয়াৰত আহি গল তো আমি 61 ৰে পূৰণ কৰিব লাগিব 61 নেক্সট কি কৈছে চোৱা x = a cos θ y = b sec θ xy মানে দুইটা পূৰণ কৰিব দিছে a cos θ into b sec θ a cos θ into b sec θ মানে কি 1/cos θ কাটি দিয়া ab হল এনসার ab অপশন সি কারেক্ট কি শর্ত সাপেক্ষে ax + by + c রৈখিক সমীকৰণৰ লেখডাল মূল বিন্দুৱেদি যাব লাগিব মূল বিন্দুৱেদি কেতিয়া যাব যেতিয়া তুমি x = 0 বহালে y = 0 পাবা ইয়াতে যদি তুমি x = 0 বহোৱা y = 0 বহোৱা থাকিল কি c তো c = 0 তো হেতু শর্ত হ'ব লাগিব নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা যদি এটা বহুপদ দিয়া আছে x² - k + 1x + এটো যোগফল সিহঁতৰ পূৰণফলৰ আধা হয় তেন্তে k ৰ মান কিমান তাৰ মানে কি কৈছে চোৱা যোগফলটো পূৰণফলৰ আধা হয় হেতু কৈছে কি কৈছে যোগফল sum is equal to half of their product তো এটো হয় যোগফল মানে কিমান -b/a half পূৰণফল মানে c/a তো এটা যদি পূৰণ কৰা a আৰু a কাটা যাব এফালে তো 2 আৰু -2 পূৰণ হল -2b = c তো এটো পালো ঠিক আছে তো c = -2b c কিমান আছে 2 * 2k - 1 তো c জায়গাত লিখো 2 * 2k - 1 -2b -2 into b কিমান আছে b মানে হল x ৰ লগত কি আছে -k + 6 হল মাইনাস মাইনাস কাটা গল মাইনাস মাইনাস মিলি প্লাস হৈ গল মানে 2 আৰু 2 কাটা গল এফালে তো 2k - 1 = k + 6 k টো এফালে লৈ যাও 2k - k এটো এফালে লৈ যাও 6 + 1 k = 7 k = 7 নেক্সট এই কোৱেশ্চন পেপাৰখন উল্টা উল্টা হল 64 ৰ ঘনফলৰ একক স্থানৰ অংকটো 64 ৰ কিউব হোৱাট ইজ দা ইউনিট প্লেস ইন কিউব অফ 64 64 টো কিউব কৰিলে 4 শেষৰটো কিউব কৰিব এনেকৈ কোৱেশ্চন আহিলে শেষৰটো 4 কিউব কৰিলে কিমান হয় 4 4 গুণ 16 16 4 গুণ 64 64 তো শেষৰ অংকটো 4 হ'ব ঠিক আছে ঠিক আছে a আৰু b দুটা অখণ্ড সংখ্যা a = x³ y² এটো xy³ তেন্তে গসাগু কিমান ab তো x³ y² xy³ দুইটাতে হৰণ যোৱা ইয়াত x আছে ইয়াত x³ আছে তো x ললো ইয়াতে y² আছে y³ আছে তো সৰুটো ললো y² অপশন বি কারেক্ট n মাত্ৰাযুক্ত বহুপদৰ কিমান শূন্য থাকিব পাৰে n টা এই সমীকৰণজোৰে কি খুচায় ইয়াত চোৱা x + y = 3 সবতে দুগুণ হৈ গৈছে চোৱা 2x 2y 3 দুগুণ 6 মানে গুটেকেটা সেম নাম্বার যেতিয়া মাল্টিপ্লাই হৈ যায় হেতু কোৱা হয় ৰেখা দুডাল মিলি যায় অসীম সমাধান থাকে তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় কৰি চাবা যোনটো ওলাই হেতুৱে হয় মূল বিন্দুৰ পৰা 3 4 ৰ দূৰত্ব কিমান आंसर হল 5 ডাইৰেক্ট মূল বিন্দুৰ পৰা দূৰত্বৰ ফৰ্মুলা মনত ৰাখা a² + b² ইয়াতে a b ধৰি লবা √3² + 4² 5 ওলাব দেখছো যে abc এটা সমকোণী ত্ৰিভুজ আৰু c টো 90 ডিগ্ৰী হয় a c b এটো 90 ডিগ্ৰী ধৰা তো cos a + b কিমান হয় চোৱা
c টো যদি 90 ডিগ্ৰী হয় আমি কি জানো a plus b plus c equal to 180 হয় c টো 90 হয় তো 90 টো এফালে লৈ গ'লে 90 হৈ যাব তাৰ মানে আমি কি পাম মই ইয়াত দেখাই দিছো চোৱা a plus b equal to 180 minus c 180 minus 90 degree c to 90 degree হয় তো a plus b equal to 90 degree আমাক খুদিছে cos a plus b কিমান তাৰ মানে cos 90 degree cos 90 degree ভ্যালু কিমান 1 হে 1 নহয় cos 90 sin 0 আৰু cos 90 সমান হয় 0 হ'ব आंसर দুটা সংখ্যাৰ অনুপাত যদি 15:11 হয় তেন্তে এটা যদি সিহঁতৰ গসাগু 13 হয় তেনে সংখ্যা দুটা কিমান কেনেকৈ উলিয়াম দুটা সংখ্যাৰ অনুপাত এটা 15x ধৰিলো এটা 11x ধৰিলো ইহঁতৰ গসাগু কিমান হ'ব পাৰে ডাইৰেক্ট দেখা দেখি কৰিছো দুইটাকে x এৰে হৰণ যাব তো x আৰু গসাগুটো কিমান কৈছে 13 তো x = 13 হ'ল ধৰা তো 15 * 13 11 * 13 যিমান হয় হেতু आंसर ইয়াত লিখি দিবা যদি এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দুবিলাক এটো হয় চতুৰ্ভুজটো কালি কিমান খুদিছে এটো কেনেকৈ কৰিবা সয় এটো কোৱেশ্চন ন ডাইৰেক্ট সংখ্যা ৰেখা বহাই পেলাই কৰা কৰিবল তেতিয়া বেছি ভাল হ'ব কি চোৱা 0 0 ওকে এটা পইণ্ট ইয়াত আছে নেক্সট পইণ্ট a, 0 মানে এফালে আহিলো a এটো ধৰা ওকে নেক্সট পইণ্ট a, b a গলো এফালে b আহিলো নেক্সট পইণ্ট 0, b মানে একিতে আছে ধৰা হল এটো এটা আমি চতুৰ্ভুজ পালো ধুনিয়াকে তো এটো এটা আমি যদি এখিনি চাও এখিনি ডিসটেন্স কিমান a, 0 আছে এখিনি ডিসটেন্স b উপলে b গৈছে সিমিলারলি এখিনিও a হ'ব এখিনিও b হ'ব এটো এটা আয়ত টাইপ হল আয়তৰ কালি কিমান লেংথ ইনটু ব্ৰেথ a b অপচন হ'ব a b ঠিক আছে তেনে কৰিবা ভেদ নিৰূপক মানে ডিসক্ৰিমিনেন্ট কি হয় b square minus 4ac ঠিক আছে এটো হয় cos 40 plus x equal to sin 30 হয় x সমান খুদিছে cos 40 plus x equal to sin 30 তো cos 40 plus x equal to আমি সাইনৰ জায়গাত যদি cos লিখো একিতে কিমান হ'ব লাগিব 90 ডিগ্ৰী minus 30 হয় না cos 90 minus theta মানে sin theta এটো ইউজ কৰি ললো তো cos তো ইয়াৰ পৰা 40 plus x equal to 60 x equal to পাম আমি 20 হল নেক্সট এসারশন রিজনিং কোয়েশ্চন হয় পাঁচটা চাওহাচোন দাবী যুক্তি দিব লাগিব হা কি কৈছে চোৱা PQR QR বাহু D এটা বিন্দু আৰু PD তেন্তে এটো হয় PQR QR বাহু D এটা বিন্দু হয় ওকে PD এটো লম্ব হয় PQD এটো আৰু RPD সদৃশ বুলি কৈছে সদৃশ এটো 90 ডিগ্ৰী হ'ব ওকে এটো সমান হ'ব বাকিটো একো নাই ন বাকি সদৃশ হ'ব নোৱাৰে বাকি একো নহয়চোন এটো অপচন এটো দাবিটো ভুল ABC ত্ৰিভুজৰ AB আৰু AC বাহু D আৰু E বিন্দু হলে এটো যদি হয় তেন্তে এটো হ'ব মানে কি কৈছে A B C AB আৰু AC বিন্দু D আৰু E হলে আৰু ADE ইকুৱেল টু এটো C হয় তেন্তে ADE আৰু ACB সদৃশ হয় এটো কোণ আৰু এটো কোণ সমান হয় এটো কোণ সমান হয় এটো হ'ব কাৰণ R টো শুদ্ধ দাবিটো ভুল যদি বহুপদৰ লেখডালে x অক্ষত x এক্সিছত তিনটা বিন্দুত আৰু y এক্সিছত এটা বিন্দুত ছেদ কৰে তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা 3 এ
এনেকৈ এটা এক্স অক্ষত কেইটা বিন্দুত ছেট কৰে সেইটোহে চাই, ৱাই অক্ষটো নাচায়, দুইটা ভুল। ওপৰটো শুদ্ধ হ'ব, এক্স অক্ষত 3টা বিন্দুত কাটিছে ন, এইটো শুদ্ধ হ'ব। দাবীটো ভুল, দাবীটো শুদ্ধ, কাৰণটো ভুল হয়। এক্স অক্ষত কেইটা বিন্দুত কাটিছে সেইটোহে চাই। এই নেক্সটটো একেবাৰে ইজি, তোমালোকে ফৰ্মুলা উলিয়াই কৰা, ঠিক আছে। এইকেইটা তোমালোকে কৰা নিজে, PDF টো চাই ল'বা। তো এইখিনিত বাকীখিনি তোমালোকে নিজে কৰি ল'বা একবাৰ, এছাইছৰ ৰিজনিং কুৱেশ্যনখিনি আমাৰ মেথছ এণ্ড ফিজিক্সৰ এপতে PDF টো পাই যাবা, তাতে মই একবাৰ দেখাই দিছোঁ আৰু। ঠিক আছে, এইকেইটা তোমালোকে নিজে কৰি ল'বা। বাকী তোমালোকৰ যদি কোনোবাই ক্লাছ 10ৰ ষ্টুডেণ্ট আছা, তোমালোকে হয়তো অলৰেডি জানা, তথাপিও মই তোমালোকৰ কাৰণে জনাই দিওঁ, আমাৰ এপত 5টা ছাবজেক্টৰ কাৰণে কোৰ্চ এভেইলেবল আছে তোমালোকৰ। ফাৰ্ষ্ট অফ অল মেথছ আৰু ছায়েন্স মই তোমালোকক পঢ়াওঁ। এই মেথছ আৰু ছায়েন্সত কি হয় জানানে, লাইভ ক্লাছ হয়। সোমবাৰ মঙলবাৰ মেথছ ৰাতি 8টা বজাত, আৰু বুধবাৰ বৃহস্পতিবাৰ ছায়েন্সৰ 8টা বজাত। আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত, সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা। যি ক্লাছত পঢ়াওঁ তাৰ নোটছ মই দিওঁ। তাৰপিছত ইয়াৰ উপৰি তোমালোকক মক টেষ্ট পাতোঁ, মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ MCQ আহে, যিহেতু মক টেষ্ট হিচাপে পাতা হয়। ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ, আৰু কপিত পৰীক্ষা বহীত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত চবকে চেক কৰি দিওঁ। মোৰ পৰা কিয় পঢ়িব লাগে, মেথছ মই পঢ়াওঁ, মই মেথছত নিজে 100 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত। অসমত কোনো সেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে। ছায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100, ঠিক আছে। কি আছে তোমালোকক চেম্পল দেখাই দিছোঁ, ক্লাছ PDF, এক্সট্ৰা ক্লাছ দিওঁ মাজে মাজে, মক টেষ্ট পাতোঁ, প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে, ঠিক আছে। আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকৈ শ্ব' কৰি থাকে। তাৰপিছত ইংলিছৰ এটা কোৰ্চ আছে। ইংলিছৰ কোৰ্চটো তোমালোকক আকাশ ছাৰে পঢ়ায়, আকাশ ঘোষ, আৰু সিও তেওঁ বহুত ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয়। তেওঁ নিজে ইংলিছত 100 আউট অফ 100 পাইছিলে মেট্ৰিকত, আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে। অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে। দিছ ইজ দ্য অনলি ওৱান। চ' আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ, আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম। তো ইংলিছতো তেনেকুৱা ছেইম, চব চেপ্টাৰ পঢ়াই, মক টেষ্ট দিয়ে, এভৰিথিং তেখেতে দি আছে। ছ'চিয়েল ছায়েন্স মই নিজে মেট্ৰিকত 97 আউট অফ 100 পাইছিলোঁ, ঠিক আছে। আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ ছ'চিয়েল ছায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ। আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে, ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে। তো ছ'চিয়েল ছায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণেই চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে। কমপ্লিট নোটছ মানে কুৱেশ্যন এনচাৰ, প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে, ঠিক আছে। এইটো জাষ্ট 340, এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল। ইংলিছত চোৱা 749, এক বছৰত কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব। বেষ্ট কোৱালিটি দি আছোঁ আটাইতকৈ মিনিমাম প্ৰাইচত, ঠিক আছে। যেনেকৈ ছায়েন্সৰ 1000 এক বছৰ, মেথছৰ 1000 এক বছৰ, আৰু ছ'চিয়েল ছায়েন্স ইংলিছ মিডিয়াম আছে। তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে, চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ। ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে, ইংলিছ মিডিয়ামতো আছে। প্ৰবেবল MCQ আমি 300টামান MCQ দিছোঁ। MCQ মানে ওৱান লাইনাৰ, যিবিলাক পইণ্ট, যিখিনি পইণ্টৰ পৰা মেট্ৰিকত MCQ আহিব পাৰে, সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা, ঠিক আছে। ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে। 90 আউট অফ 100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত, ঠিক আছে। আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লিখিছোঁ। ইয়াৰ উপৰি লং এনচাৰ আছে, কুৱেশ্যন বেংকৰ চলিউশ্যন আছে, ৰচনা আছে অসমীয়াৰ। তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে, ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি চলিউশ্যন চব কুৱেশ্যন বেংকৰ, এভৰিথিং তুমি 249 দিলেই হ'ল, গোটেই বছৰটোৰ কাৰণে পাই যাবা। এইখিনিও আমাৰ উপলব্ধ আছে। এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ। মেথছ এণ্ড ফিজিক্স হাব যোনটো এপ আছে, যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা, সেই নামটো মাৰি দিয়া, এপটো ডাউনলোড কৰি লোৱা। তাৰপিছত তাতে আহিব এইখিনিতে ক্লাছ 10 বুলি লিখা থাকে, সেই ক্লাছ 10ত যাবা। তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্চ হয় তুমি পে' নাও কৰি বাই কৰি ল'বা। কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিবা বা মেছেজ কৰিলে হ'ল, ঠিক আছে।